নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ MA 4th সেমিষ্টাৰৰ অসমীয়া বিভাগৰ বিভিন্ন এছাইনমেণ্টসমূহ আপোনালোকক দি থকা হৈছে আজি আমি সাহিত্য সমালোচনাৰ দ্বিতীয়টো এছাইনমেণ্ট দিবলৈ লৈছো এনে ধৰণৰ এছাইনমেণ্টসমূহ লাগিলে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰে প্ৰথমটো এছাইনমেণ্ট কিছু সময় পূৰ্বে দিয়া হৈছে দ্বিতীয়টো এছাইনমেণ্ট হৈছে 1 খ বক্ৰোক্তি কি বক্ৰোক্তিৰ প্ৰকাৰভেদ সম্পৰ্কে লিখা বক্ৰোক্তিৰ ধাৰণা ভাৰতীয় অলংকাৰ শাস্ত্ৰত 6ষ্ঠ শতাব্দীতে ব্যক্ত হৈছিল আচাৰ্য ভামহৰ মতে শব্দ আৰু অৰ্থৰ সহযোগত যি কাব্য গঢ়ি উঠে তাৰ এটি অত্যাৱশ্যকীয় ধৰ্মই হ'ল বক্ৰোক্তি আচাৰ্য বামনৰ মতে বক্ৰোক্তি অলংকাৰ এটি সাদৃশ্যভিত্তিক অলংকাৰ বক্ৰোক্তিৰ দ্বাৰাই অৰ্থ বিভাষিত হয় হৈখা হৈবব্য বক্ৰোক্তিৰ নয়াৰ্থ বিভ্যতে ভামহৰ মতে বক্ৰোক্তি অবিহনে অলংকাৰ স্থিতি সম্ভৱ নহয় ভামহৰ মতে স্বভাৱোক্তি হেতু আদিক অলংকাৰত স্থান দিয়া নাই কাৰণ এইবোৰত বক্ৰোক্তি অথবা অতিশয়োক্তিৰ অৱস্থান নাই তেওঁৰ মতে বক্ৰোক্তি বা কথা কোৱাৰ বিচিত্ৰ ভংগিমা অবিহনে কোনো অৰ্থলংকাৰৰ অস্তিত্ব নাথাকে ভাৰতীয় অলংকাৰ শাস্ত্ৰৰ বিশাল ক্ষেত্ৰখনত বক্ৰোক্তিৰ সম্বন্ধে বহু প্ৰাচীন কালৰ পৰাই বিভিন্ন ধৰণৰ ধাৰণা পোষণ কৰি অহা হৈছে কিন্তু কুন্তকৰ বক্ৰোক্তি জীৱিতম নামৰ গ্ৰন্থখনে এই ক্ষেত্ৰত এটি আমূল পৰিৱৰ্তন সৃষ্টি কৰে বক্ৰোক্তি কাব্য জীৱিতম বক্ৰোক্তিয়ে হ'ল কাব্যৰ প্ৰাণ কুন্তকে প্ৰতিষ্ঠা কৰা এই অভিমতেৰে ভাৰতীয় অলংকাৰ শাস্ত্ৰত এটা নতুন মতবাদৰ সৃষ্টি হ'ল বুলি বহু পণ্ডিতে মত পোষণ কৰে কবি প্ৰতিভাৰ বলত কথনভংগীৰ বৈচিত্ৰ্যৰে প্ৰচলিত শব্দবোৰে অৰ্থক নতুন ৰূপত প্ৰকাশ কৰিব পাৰে বা এই নতুন ৰূপৰ অৰ্থ প্ৰকাশৰ প্ৰক্ৰিয়াই হ'ল বক্ৰতা বা বক্ৰোক্তি এই বক্ৰোক্তিৰ অবিহনে কাব্যৰ কাব্যত্ব থাকিব নোৱাৰে কাৰণ ই কাব্যৰ আত্মা স্বৰূপ পিছৰ অংশত আছিলে বক্ৰোক্তিৰ প্ৰকাৰ সম্পৰ্কে আলোচনা কৰক গতিকে বক্ৰোক্তিৰ প্ৰকাৰসমূহ তলত চমুকৈ আলোচনা কৰা হ'ল আচাৰ্য কুন্তকে তেওঁৰ বক্ৰোক্তি জীৱিতম নামৰ গ্ৰন্থত বক্ৰোক্তিৰ 6টা ভাগৰ কথা উল্লেখ কৰিছে প্ৰথমটো বৰ্ণবিন্যাস বক্ৰতা যি বক্ৰতা কাব্যৰ পদসমূহৰ ভিতৰত থকা বৰ্ণবিন্যাসৰ বিন্যাস বা ব্যৱহাৰৰ লগত জড়িত সেয়াই হ'ল বৰ্ণবিন্যাস বক্ৰতা প্ৰকৃততে কাৰ ঘটক পদসমূহত থকা বৰ্ণবিলাকৰ উপযুক্ত বিন্যাসৰ ফলতেই হৃদয় পাঠকৰ মনত অলৌকিক আনন্দৰ সৃষ্টি হয় এনেকুৱা আনন্দ বিধানৰ উদ্দেশ্য কৰা অক্ষৰ সন্নিবেশ বা আখৰৰ ভাঙনি বিশেষকেই বৰ্ণবিন্যাস বক্ৰতা বুলি কোৱা হয় দ্বিতীয়টো পদ পূৰ্বাৰ্ধ বক্ৰতা কাব্যত থকা পদৰ উপাদানবোৰ হ'ল প্ৰকৃতি আৰু প্ৰত্যয় অৰ্থাৎ প্ৰকৃতি প্ৰত্যয়ৰ সংযোজনৰ ফলতেই গঢ়ি উঠে এটি পদ এটাৰ প্ৰকৃতি অংশটোৱে হ'ল ইয়াৰ পূৰ্বাৰ্ধ যাক প্ৰতিপাদিক বুলিও কোৱা হয় কাব্যত থকা পদসমূহৰ পূৰ্বাৰ্ধ বা প্ৰথম অংশ যি বক্ৰতা প্ৰকাশ পায় তাক পদ পূৰ্বাৰ্ধ বক্ৰতা বুলি কোৱা হয় 3 নম্বৰত লিখা হৈছে পদোত্তৰাৰ্ধ বক্ৰতা সুপ টিং আদি প্ৰত্যয়ৰ ব্যৱহাৰৰ দ্বাৰা যেতিয়া কাব্যত থকা বৰ্ণনাটোক ৰসজ্ঞ পাঠকৰ দ্বাৰা হৃদয়গ্ৰাহী কৰি তোলাৰ চেষ্টা কৰা হয় আৰু ইয়াৰ দ্বাৰা পাঠকে অলৌকিক আনন্দৰ আস্বাদ লাভ কৰে তেতিয়া সেই কথনভংগীৰ বা পাণ্ডিত্যসূচক বচনভংগীৰে পদোত্তৰাৰ্ধ বক্ৰতা বোলে 4 নম্বৰটো কাব্য বক্ৰতা বাক্যৰ দ্বাৰাই কাব্যৰ শৰীৰ গঢ়ি উঠে বৰ্ণ পদ হ'ল বাক্যৰ অৱয়ব বক্ৰতাযুক্ত পদসমূহৰ উপযুক্ত সন্নিবেশে সম্পূৰ্ণ বাক্যটোৰে সৌন্দৰ্য বঢ়াই তোলে কাৰণ উপযুক্ত সন্নিবেশে সম্পূৰ্ণ বাক্যটোৰে অৱয়বসমূহত থকা সৌন্দৰ্য বঢ়াই এক প্ৰকাৰৰ অতিৰিক্ত সৌন্দৰ্য ফুটাই তোলে বাক্য অৱয়বৰূপী পদ আদিৰ বক্ৰতাৰ উপৰি বাক্যত থকা পদবিলাকৰ উপযুক্ত সন্নিবেশ নিষ্ঠ বৈচিত্ৰ্যৰূপ আন এটি বক্ৰতা থাকে ইয়াকে বাক্য বক্ৰতা বুলি কোৱা হয় 5 নম্বৰত প্ৰকৰণ বক্ৰতা প্ৰকৰণ হ'ল কাব্যৰ এটি অংশ কিছুমান বাক্য লগ লাগি একোটা প্ৰকৰণ হয় প্ৰকৰণ ঘটক বাক্যসমূহৰ যথাৰীতি সন্নিবেশে সম্পূৰ্ণ প্ৰকৰণটোতে এটা অপূৰ্ব বচনভংগীৰ প্ৰকাশ ঘটায় আৰু তাৰ দ্বাৰা সামাজিকৰ হৃদয় অধিকাৰ কৰিবলৈ সক্ষম হয় সম্পূৰ্ণ প্ৰকৰণটোত থকা অপূৰ্ব পাণ্ডিত্যসূচক বচনভংগী বা কথনভংগীকে প্ৰকৰণ বক্ৰতা বুলি কোৱা হয় 6 নম্বৰটো প্ৰবন্ধ বক্ৰতা ওপৰত উল্লেখ কৰা বৰ্ণবিন্যাস বক্ৰতা পদপূৰ্বাৰ্ধ বক্ৰতা পদোত্তৰাৰ্ধ বক্ৰতা বাক্য বক্ৰতা প্ৰকৰণ বক্ৰতা এই 5বিধ বক্ৰতাৰ সমাৱেশৰ ফলত সম্পূৰ্ণ কাব্য এখনতে এক অপূৰ্ব বৈচিত্ৰ্যৰ সৃষ্টি হয় সামগ্ৰিকভাৱে
আৰু ইয়াৰ দ্বাৰা সমগ্ৰ কাব্যখনতে এক অলৌকিক আনন্দৰ জোৱাৰ অনুভৱ কৰিব পাৰি। ইয়াকে প্ৰবন্ধ বক্ৰতা বুলি কোৱা হয়। সামৰণিত ক'ব পাৰি যে কুন্তকে আগবঢ়োৱা বক্ৰোক্তিৰ এই 6টা ভাগৰ পৰা ভাৰতীয় অলংকাৰ শাস্ত্ৰৰ বিবেচনা সঠিক ৰূপত কৰিব পাৰি। এনেধৰণৰ এছাইনমেণ্টসমূহ পাই থাকিবৰ বাবে আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। ধন্যবাদ।